এডিআৰই গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেলৰ পৰীক্ষা অলৰেডি শেষ হৈ গল তো এই পৰীক্ষা পেপাৰ এনালাইসিস কৰিম লগতে এক্সপেক্টেড কাট অফ জনাম তো আপোনালোকৰ পৰীক্ষা কেনেকুৱা হল কমেন্ট বক্সত জনাব তো পেপাৰ এনালাইসিস বুলি ক'ব গলে আজিৰ যেটো পেপাৰ আছিল পেপাৰটো একেবাৰে ইজি লেভেল বুলি ক'ব লাগিব মই প্ৰতিটো সেকশন বগাই দিছো কোনটো লেভেল কেনেকুৱা আছিল কি ধৰণৰ প্ৰশ্ন আছিল কাট অফ কিমান যাব পাৰে তো গোটেইখিনি কথা ভিডিওত আলোচনা কৰা হ'ব তো স্কিপ নকৰিব তো সব পেপাৰ আছিল একেবাৰে ইজি যাক কোৱা হয় জিকে যেটো সেকশন আছিল মানে কি কম আৰু জিকেৰ কোৱেশ্চন অৰ একচুয়ালি সোশ্যাল ষ্টাডিজ আৰু জেনাৰেল জিকে বুলি কোৱা হৈছিল কিন্তু সোশ্যাল ষ্টাডিজৰ পৰা ঠিক তেনেকুৱা পাৰ্টিকুলাৰলি কোৱেশ্চন দেখা নগল জিকেৰ ক্ষেত্ৰত বেছিভাগ দেখা গৈছে কিন্তু আমাৰ ইন্টাৰনেশনাল যদি আমি জিকেৰ কথা কও হেবোৰ কিন্তু বেছি দেখা গৈছে বাহিৰা ৰাষ্ট্ৰৰ কোৱেশ্চন বেছি দেখা গৈছে আমাৰ অসমৰ কোৱেশ্চন লিটাৰেচাৰৰ ওপৰত বেছি আছিল সো মই এটা এটাকে ডিসকাশন কৰি আছো ৰিজনিংৰ 20টা কোৱেশ্চন আছিল 20টা কোৱেশ্চন একেবাৰে ইজি ক'ব লাগিব যত দুটা আছিল ব্লাড ৰিলেশনৰ কোৱেশ্চন ঠিক আছে এটা আছিল ডাইৰেকশনৰ কোৱেশ্চন ব্লাড ৰিলেশনৰ কোৱেশ্চন দুটা ইজি আছিল ব্লাড ৰিলেশনৰ পিছত ডাইৰেকশনৰ কোৱেশ্চন এটা ইজি আছিল আৰু লগতে আছিল ডাইৰেকশনৰ কোৱেশ্চনটো মানে কোন পিনে যাব নৰ্থ ইষ্ট নে সাউথ ইষ্ট এইবোৰ দিছিল নেক্সট হৈছে ডাইৰেকশনৰ পিছত আপোনাৰ কোডিং ডিকোডিংৰ কথা যদি ক কোডিং ডিকোডিংৰ কোৱেশ্চন কিন্তু ভালে কেইটা আছিল ঠিক আছে আৰু স্টেটমেন্ট বেসিস কোৱেশ্চন আছিল মই স্টেটমেন্ট বেসিস কোৱেশ্চনৰ কথা কৈছিলো মই কিন্তু বহুতে তোমালোকে কৈছিলা যে স্টেটমেন্ট বেসিস কোৱেশ্চন পৰীক্ষাত নাহে স্যাৰ কিন্তু এবাৰ কিন্তু স্টেটমেন্ট বেসিস মানে কোনটো কৈছো কজ অফ এফেক্টৰ ওপৰত প্ৰশ্ন আহিছিল কজ অফ এফেক্টৰ ওপৰত বুজি পাইছানে স্টেটমেন্ট এন্ড কনজাম্পশন এইবোৰ ওপৰত আহিছিল প্ৰশ্ন কিন্তু ডেফিনেটলি তো ৰিজনিং টু ইজি বুলি ক'ব লাগিব নেক্সট যদি মই ম্যাথছৰ কথা কও তেতিয়া হলে ম্যাথছৰ কিন্তু জুৱাকালি যেটো মই তোমালোকক মডেল পেপাৰ দিছিলো নহয় এই মডেল পেপাৰৰ পৰা ডাইৰেক্টলি তিনিটা কোৱেশ্চন কমন আছে যদি মডেল পেপাৰখন দেখিছা কোনোবা তেতিয়া হলে জানিবা এটা কোৱেশ্চন আছিল যে তোমাৰ ৰেশিওৰ কোৱেশ্চন আছিল যে 3a:3b এনেকুৱা হয় বুজি পাবা না সৰি a:b যদি 2:3 হয় তেন্তে তোমাৰ উলিয়াব লাগে 4a:44b লাইক দ্যাট এই টাইপৰ কোৱেশ্চন এটা জুৱাকালিৰ মই মডেল পেপাৰ তোমালোকক দিছিলো লগতে তোমাৰ ইয়াৰ পিছতে যদি আমি চাও পার্সেন্টেজৰ কোৱেশ্চন এটা কমন আছে ৰুট ওভাৰৰ কোৱেশ্চন কমন আছে ঠিক আছে তাৰ পিছত তোমালোকে যদি মোৰ মক টেস্ট কেটা দিছা ফুল লেন্থ মক টেস্ট 150 মাৰ্কৰ তাৰ পৰা কিন্তু ম্যাথছ গুটেইখিনি কমন বুলি ক'ব লাগিব ঠিক আছে গুটেইখিনি কমন লাগিব ব্লাড সৰি তোমাৰ কি বুলি কয় এটো সমকোণী ত্ৰিভুজৰ পৰা প্ৰশ্ন আহিছিল ঠিক আছে তাৰ পিছত পার্সেন্টেজৰ প্ৰশ্ন এটা দিছিল পার্সেন্টেজ ঠিক মানে প্ৰফিট এন্ড লছৰ এটা প্যাটাৰ্ন কৰাইছিল তোমালোকক যে মই 20% প্ৰফিট হয় আৰু 20% লোকসান হয় বস্তু এটা বিক্ৰী কৰাৰ পিছত তেন্তে হলে তোমাৰ লাভ বা লোকসানৰ শতাংশ উলিওৱা ইয়াৰ আনসাৰ আমি কৰিছিলো কি 4% লছ ঠিক তেনেকুৱা ইয়াতে প্ৰশ্ন দিছিল যে 16% ভ্যালু বাঢ়ে আৰু 16% ভ্যালু কমে তেতিয়ালে ভ্যালু কিমান কমিব কিমান বাঢ়িব তো 16 তোমাৰ তো 16% আছিল নে কিবা হেৰি আছিল এনেকুৱা টাইপৰে আছিল আনসাৰটো মোটাতে 16% ডিক্ৰিজ হোৱা হ'ব বুজি পাইছানে এনেকুৱা আছিল 40% বাঢ়ে আৰু 40% কমে ৰাইট 40% ইনক্ৰিজ হয় 40% ডিক্ৰিজ হয় তো প্ৰফিট ইনটু লছ ডিভাইডেড বাই 100 তো 40 ইনটু 40 বা 00 কাটা 16% ডিক্ৰিজ এই টাইপৰ প্ৰশ্ন আছিল যিখিনি অলৰেডি ম্যাথছৰ সেকশনটো যদি তোমালোকে চোৱা ম্যাথছৰ গুটেইখিনি লিনিয়াৰ ইকুৱেশনৰ প্ৰশ্ন আছিল লিনিয়াৰ ইকুৱেশনৰ এটা দিছিল a + b কৰি পেলাই তাৰ পিছত মই তোমালোকক টেলিগ্ৰাম চেনেলত সূত্ৰ দিছিলো a² + b² ইয়াৰ পৰা প্ৰশ্ন আছিল a + b² -2 আইছিল যদি চাইছা তোমালোকে ম্যাথছৰ মঠতে মক টেস্ট কৰি যদি দিছা মক টেস্ট কৰি বহুত হাই লেভেল হৈছিল আৰু জুৱাকালি যেটো মডেল পেপাৰ দিছিল বহুতে কমেন্ট কৰিছিল কমেন্টটো দেখাও পাবা যে ইমান ইজি স্যাৰ নাহে কিন্তু ইজি আহি গল বহুত কমেন্ট আছে চাবা ইজি নাহে বুলি কৈছিল কিন্তু ইজি আহি গল ম্যাথছৰ ঠিক আছে তো ম্যাথছ ওভাৰঅল ইজি ইংলিশ ওভাৰঅল ইজি বুলি ক'ব লাগিব ইংলিশৰ ক্ষেত্ৰত কিন্তু তোমালোকৰ প্যাসেজ নিদিলে ভেৰি ইন্টাৰেস্টিংলি প্যাসেজ নাই देयर इज नो প্যাসেজ ঠিক আছে কোনো ধৰণৰ প্যাসেজ দিয়া নহল ঠিক আছে তাৰ পৰিৱৰ্তে এডভাৰ্ব নাউন প্ৰনাউন এইবোৰৰ প্ৰশ্নৰ পৰা প্ৰশ্ন খুদা হল ঠিক আছে তো জিকে আৰু সায়েন্সৰ পৰা যদি কও জিকেৰ কিন্তু কিছুমান মানে কিছুমান এনেকুৱা প্ৰশ্ন আহিলে যে ইন্ডিয়ান জিকেৰ পৰা হেৰি প্ৰশ্ন আছিল তোমাৰ সিভিলাইজেশনৰ ওপৰত প্ৰশ্ন আছিল তাৰ পিছত তোমাৰ স্ট্যাটিক জিকেৰ পৰা কেইটামান প্ৰশ্ন আছিল কিন্তু বেছি কোৱেশ্চন দেখা গৈছে ইন্টাৰনেশনাল জিকেৰ পৰা মানে চাইনা তাৰ পিছত তোমাৰ ফ্ল্যাগৰ ওপৰত প্ৰশ্ন আছিল ফ্ল্যাগৰ ব্যাকগ্ৰাউন্ড কালাৰ কি হয় এই ধৰণৰ প্ৰশ্ন সায়েন্সৰ কিন্তু প্ৰশ্ন আছে এলকালাইনৰ ওপৰত প্ৰশ্ন আছিল তাৰ পিএইচ ভ্যালু 5 হলে এবিলাক প্ৰশ্ন আছিল ঠিক আছে সায়েন্সৰ তিনটা মান প্ৰশ্ন দিছে সিলভাৰৰ তোমাৰ হেৰি ক'ব লাগে বুজি পাইছা সংকেত ক'ব লাগে সিলভাৰৰ সংকেত ক'ব লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন আছে তো ওভাৰঅল আমি সেকশনটো পুৰা ইজি বুলি ক'ব লাগিব ঠিক আছে পেপাৰ বহুত সোনকালে বহুতে কৰি লৈছে বুজি পাইছা নহয় তো ইয়াতে যদি কাট অফৰ কথা কও কাট অফ ভেৰি হৈ যাব কিন্তু কাট অফ কোৱাৰ আগতে মই তোমালোকক কৈ লব বিচাৰিম যে যি সকলে তোমালোকে এই হেৰিটো কি বুলি কয় পেপাৰটো আজি
সালাহি পেপাৰৰ পৰা মই যিখিনি ম্যাথছ কৰাইছিলো কমপ্লিট ম্যাথমেটিক্স সিৰিজত ইয়াৰে পৰা গুটি কমন আহিছে না নাই তোমালোকে জনাবা যোৱাকালি মডেল পেপাৰৰ পৰা কমন আহিছে না জনাবা লগতে মই কি কলো যিখিনি মডেল পেপাৰ দিছিলো মই তিনটা মডেল পেপাৰ আছিল যৰ দুটা হাই সেকেন্ডাৰী লেভেল এটা গ্ৰেজুৱেট হাই সেকেন্ডাৰী দুটা দিছো মই হাই লেভেল মক টেষ্ট আছিল তথাপিও কিন্তু বহুতখিনি কমন পৰিছে না নাই জনাবা তোমালোকে নিজে কবা নিজে ফিডব্যাক দিবা তো সেই মক টেষ্ট যদি পুনৰ কোনোবাই লব বিচৰা তিনটা মক টেষ্ট প্ৰাইস হৈছে 39 দুটা মক টেষ্ট হৈছে এইচএস লেভেলত যি দুটা অনুষ্ঠিত হৈ গল মই পিডিএফ তোমালোকক দি দিম ঠিক আছে পিডিএফ আৰু আনসাৰ কি পাই যাবা আৰু এটা হৈছে গ্ৰেজুৱেট লেভেলৰ এই গ্ৰেজুৱেট লেভেলৰ যেটো মক টেষ্ট এটো 21 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব 21 গ্ৰেজুৱেট লেভেলৰ 175টা 150টা কোৱেশ্চন যত 25টা 2 মাৰ্কৰ কোৱেশ্চন আৰু বাকি রিমেইনিং এই প্যাটার্নত তোমার গ্রাজুয়েট লেভেলত অনুষ্ঠিত হ'ব ইয়াত লিখা আছে ইংলিশ আৰু আসামি দুইটা মাধ্যমতে এই মক টেষ্টটো দিব পাৰিবা তো ভেরি ভেরি ইম্পর্টেন্ট মক টেষ্ট হ'ব আৰু এই মক টেষ্টটো যেহেতু কিয় মই 15 তাৰিখৰ পিছত কন্ডাক্ট কৰি আছো আজিৰ প্ৰশ্ন কাকতটো চাই কেনেহে মই এটো বনাম আজিৰ প্ৰশ্ন কাকতটো গম পালো নহয় ইয়াৰ পৰাহে বনোৱা হ'ব এতিয়া গ্ৰেড 3 টো ঠিক আছে তো এই কাৰণে ভেরি ভেরি ইম্পর্টেন্ট মক টেষ্ট হ'ব যদি দিব বিচৰা 339 ঠিক আছে তোমালোকে WhatsApp কৰিবা 8638692405 8638692405 লৈ লবা ঠিক আছে খুব ইম্পর্টেন্ট হ'ব খুব ভাল ভাল কোশ্চেন দিম কমন ওহাৰ ট্রাই কৰিম যেনেকে কোশ্চেন এবাৰ তোমালোকে কমন পেলাব পাৰা নেক্সট এইটো নিচিনা কই ঠিক আছে এটা কাট অফৰ কথা যদি কও কাট অফ হৈছে এক্সপেক্টেড যদি কও যেহেতু নেগেটিভ মার্কিং 0.25 আছে সো সকলোৱে যদিও ইজি হয় কিছুমানৰ ক্ষেত্ৰত হয়তো ম্যাথছটো বেছি ইজি লাগিব কিছুমানৰ জিকেটো বেছি ইজি লাগিব কিছুমানৰ ইংলিশটো বেছি ইজি লাগিব কিন্তু গোটেই কেইটা সেকশন প্ৰত্যেকৰ ক্ষেত্ৰত একেবাৰে ইজি লগাটো সম্ভৱপৰ কথা নহয় কিছুমান পার্সেন্টেজ স্টুডেন্টৰ কাৰণে গোটেই কেইটা সেকশন ইজি লাগিব কিন্তু প্ৰত্যেকৰ কাৰণে নালাগিব তাৰে কাৰণে কাট অফ ডেফিনেটলি হাই যাব কিন্তু অন এন এভাৰেজ আমি কব পাৰো জেনাৰেল কাষ্ট 120 ৰ পৰা 128 ওবিসি 118 ৰ পৰা 123 আৰু এসসি এসটি যদি কও 112 ৰ পৰা 118 এটো হৈছে কাট অফ যাব ঠিক আছে বহুতে ইয়াতকে বেছি বুলি এক্সপেক্ট কৰিব পাৰা কিন্তু মই ভাবো ইয়াতকে বেছি না যায় এটি ম্যাথছৰ যদি তোমালোকৰ আনসাৰ কি লাগে ঠিক আছে তেতিয়ালে ম্যাথছৰ কি কোশ্চেন মই কিছুমান কোশ্চেন কালেক্ট হৈছে মই মনত আছে কোশ্চেনবোৰ হেগিনি তোমালোকক সলভ কৰাই দিম আৰু লগতে তোমালোকৰ যিখিনি কোশ্চেন ম্যাথছৰ মনত আছে মোক কমেন্টত জনাই দিবা পাৰ্সোনালি যিসকলে মোক চিনি পোৱা WhatsAppত মোক পাৰ্সোনালি দি দিবা মই সলিউশন কৰাই দিম তেতিয়ালে তোমালোকে মিলাই লব পাৰিবা ম্যাথছ এণ্ড ৰিজনিংটো তোমালোকৰ শুদ্ধ হৈছে না জিকেটো যত পাই যাবা তোমালোকে ঠিক আছে তো জিকে আৰু ইংলিশটো মই নকম ম্যাথছ আৰু ৰিজনিংটো কৰাই দিম তোমালোকে ইমিডিয়েটলি মোক WhatsAppত হক কমেন্টত হক যেনেকৈ জনাই দিম মই সলিউশনখিনি কৰাই দিম যাতে মিলাই লব পাৰা তো ঠিক আছে তো ভিডিওটো সকলোলৈ শেয়ার কৰি দিবা যিসকলে নতুন আছে চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা তলৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে টেলিগ্ৰাম চেনেলত আমাৰ গোটেই ইনফৰমেশনখিনি পোৱা যায় ঠিক আছে কোড মক টেষ্ট লঞ্চ কৰা হয় আৰু ইম্পৰ্টেন্ট কোশ্চেন যেনেকৈ মই এই ফৰ্মুলাটোৰ কথা কলো a² + b² ফৰ্মুলাটো অলৰেডি মক টেষ্ট দিয়া হৈছিল a + b² - 2ac ঠিক আছে আৰু সিনোনিম কেইটামানো কমন পৰিছে ঠিক আছে এটা ইন্টাৰেস্টিং কথা কও মই তোমালোকক এই যে হেৰি দিছিলো যে কি বুলি কয় এটো idioms or data question directly commons with in a netshell question to তোমালোকে ভিডিও মোৰ ওলাই চাই দি সাবা netshell to directly common পৰিছে ঠিক আছে এটা idioms আৰু দুটা synonym common পৰিছে হেৰিৰ পৰা টেলিগ্ৰাম চেনেলত মই দিছিলো বহুত কেটা synonym তাৰ পৰা common পৰিছে দুটা যিসকলে কন্টিনিউয়াসলি চাই গমে পাবা ঠিক আছে টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচনত আছে জয়েন কৰি লবা থ্যাংক ইউ সো মাচ